ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 8 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব পূবাখৰা নক্ষত্ৰ আজি যুগ হ'ব প্ৰীতি যুগ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্ৰৱণ নৰগণ মৰণত দ্বিপদুখ আজি যোগিনী পশ্চিমত আজিৰ সূৰ্যোদয় হ'ব 4:55 সূৰ্যাস্ত সময় হ'ব 6:01 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি লোকসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব সময় আপোনালোকৰ বাবে বহুত বেছি ভাল বুলি কৈছে সময় অনুকূল আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক নিজৰ লক্ষ্যমুখী কাম কৰক অভিজ্ঞ লোকৰ সহায় আপোনালোকে লাভ কৰিব বা অভিজ্ঞ লোকৰ লগত সহায় কৰালে বহু কথা শিকিব পাৰিব আজি বহু দৌৰাদৌৰি হ'ব কিন্তু কামৰ সফলতাও নিশ্চয়কৈ লাভ কৰিব মনোৰঞ্জনৰ কাৰ্যসূচী কৰা হ'ব অসাৰ যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকক তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তৰ্ক পেচালে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিছুমান পুৰণি কাৰ্যৰ পুনৰ উত্থান হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব বিশেষকৈ ধনৰ বা টকা পইচাৰ ক্ষেত্ৰত কাকো বেছি বিশ্বাস কৰিব নালাগে দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব লেনদেন সম্পৰ্কীয় বিষয়বোৰ আজি স্থগিত ৰাখক তৎক্ষণাত যিকোনো লেনদেন টকা পইচা হওক বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক অলপ সাৱধান হ'ব লাগিব বুলি পৰামৰ্শ দিয়া হৈছে একে সময়তে ব্যৱহাৰিকতা কমি যাবলৈ নিদিব আজি ব্যৱসায় দৃষ্টিকোণৰ পৰাও দিনটোৰ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগটো আপোনালোকৰ বাবে মধ্যমীয়া আজি ব্যস্ততা থকাৰ বাবে আপোনালোকৰ কামবোৰ বিশেষকৈ কৰাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে গতিকে বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে কামখিনি যদি আপোনালোকে ভাগ বতৰা কৰে উপকৃত হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত চুক্তি হ'ব পাৰে ব্যৱসায়টো সম্প্ৰসাৰণৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব সফল হ'ব পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক আন্তৰিক হ'ব প্ৰেমৰ সম্পৰ্কত সংগীৰ প্ৰতি সৎ হওক যিকোনো ধৰণৰ দিনটো প্ৰথম ভাগৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক পৰিবা আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গাড়ী চলাওঁতে সাৱধানে চলাব পৰামৰ্শ দিয়া হৈছে আজি দিনটো সুখকৰ হ'ব কিছুমান উপকাৰী সুযোগো আপোনালোকৰ সন্মুখত আহিব কিন্তু সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰাও পথ প্ৰদৰ্শন লাভ কৰি থাকিব ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ইতিবাচক চিন্তা বজাই ৰাখক কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটো আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে যিকোনো ধৰণৰ ভ্ৰমণ আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে আজি টকা পইচা ধাৰলৈ একেবাৰে নানিব ব্যৱসায়িক বিষয়ত দিনটো দ্বিতীয়াৰ্ধত উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব কিছুমান দূৰৱৰ্তী অঞ্চলৰ পৰা পুনৰ ব্যৱসায়িক কাম-কাজ আৰম্ভ হ'ব পাৰে আজি আপোনালোকৰ পৰিকল্পনা বিশেষকৈ কাৰ্যকৰী কৰাৰ বাবে ভাল সময় গোপন কৰি ৰাখক নিজৰ কামবোৰ কৌশল কৰি আপোনালোক আগবাঢ়ক কৌশলতা অৱলম্বন কৰক আজি অধিক অফিচৰ কামৰ বাবে আজি সময় দিব নোৱাৰিব আজি যিমান পাৰে আপোনালোকে ৰিস্কি কামত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায় বৃষ ৰাশি আজি এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব গতিকে কঠোৰ পৰিশ্ৰম কৰক আৰু অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰি ৰাখক বুলি কৈছে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে মজাৰ বা সময় বেছি নষ্ট কৰিব নালাগে সময় মূল্য বুজিবলৈ চেষ্টা কৰক বুলি কৈছে আজি এই সময়খিনি তেওঁলোকৰ বাবে আপোনালোকৰ কামত বাধা বা ব্ৰেঘাত জন্মিব পাৰে গতিকে সাৱধান হ'ব লাগিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আৰু ফাইলসমূহ অতি সাৱধানে ৰাখিব লাগিব আজি নিজৰ কাম নিজে শেষ কৰক আনৰ পৰা বেছি আশা কৰাটো অসাৰ বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক কাম-কাজ আয়োজন কৰা হ'ব নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব বিশেষকৈ শ্ৰমিক মহিলাৰ বাবে দিনটো বা আজি দিনটো সময়বোৰ ভাল বুলি কৈছে একে সময়তে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ ভুলৰ ফলত বিশেষকৈ পৃথকীকৰণ বা বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব বৈবাহিক সম্পৰ্ক মধুৰ হ'ব কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে বতৰ কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক খাদ্য আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি ভাৰসাম্য ৰক্ষা কৰি আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে
একে সময়তে আজি কিছু সুখৰ দিন, বিশেষকৈ হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। ইয়াৰ দ্বাৰা উপকৃত ফল পাব বুলি কৈছে। উন্নত সিদ্ধান্ত ল'ব পাৰিব। হঠাতে যিকোনো পেণ্ডিং পে'মেণ্ট বা কোনো কাম সম্পূৰ্ণ হ'লে মনত বহুত বেছি সকাহ আহিব। ঘনিষ্ঠ আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে। সময় বিশেষ যত্ন লওক বুলি কৈছে। টাইম টেবুল মেইনটেইন কৰক, ফলাফলো অনুকূল হ'ব। কাৰোবাৰ লগত সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ ফালে ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায়িক কাম কাজ অচিনাকি বা বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াৰ বাবে দিনটো দ্বিতীয়াৰ্ধটোত বিশেষকৈ মাৰ্কেটিং সম্পৰ্কীয় কামবোৰ পিছুৱাই দিলে ভাল হ'ব। ভৱিষ্যতৰ কাম আৰম্ভ হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক সমস্যা আপোনালোকৰ পাৰিবাৰিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱ ঘৰত শান্তি আৰু সুখতো পৰিব পাৰে। বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে বৰ্তমান সময়ত অসাৱধান হ'ব নালাগে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অনুকূল সময়। কষ্টৰ অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে, কিন্তু খৰখেদা কৰাৰ সলনি সঠিক সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে। আজি আপোনালোকৰ সংবেদনশীলতা বিশেষকৈ ঘৰ আৰু পৰিয়াল ব্যৱস্থা সঠিকভাৱে ৰাখিব। যুৱক যুৱতীসকলে নিজৰ বিশেষ প্ৰতিভাক বিশেষকৈ আনৰ সন্মুখত অনাৰ সুযোগ পাব বুলি কৈছে। এই সময়ত আপুনি আন দিনতকৈ অধিক কষ্ট কৰিব লাগিব। বন্ধুৰ নেতিবাচক কাৰ্যকলাপৰ বাবে মনত কিছু উত্তেজনা আহিব পাৰে, গতিকে ধ্যান ৰাখিব। একে সময়তে এই সময়খিনিত ইতিবাচক হৈ থাকক। ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক। ব্যৱসায়িক ক্ষেত্ৰত দায়িত্ববোৰ বেছি হ'ব বুলি কোৱা হৈছে আজি, কিন্তু পুৰণি দায়বদ্ধতাৰ বিষয়বোৰ আপুনি নিষ্পত্তি কৰিবলৈও আজি সক্ষম হ'ব। এই সময়ত কিন্তু নেটৱৰ্কিং আৰু বিক্ৰীৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলৰ বাবে সময় বৰ বেছি অনুকূল বুলি কৈছে। বিদেশী ব্যৱসায়ৰ লগত জড়িত লোকে লাভান্বিত হ'ব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থনো পাব। কৰ্মৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব থাকিব পাৰে বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ আদি সমস্যা সহজভাৱে ল'ব নালাগে, নিয়মীয়াকৈ চিকিৎসা কৰাব। বিশেষকৈ এই সময়খিনি থাইৰয়ডৰ সমস্যা হ'ব পাৰে কিছু লোকৰ, গতিকে ধ্যান ৰাখিব। একে সময়তে আজি আপোনালোকে বহুত কামতো ব্যস্ত হৈ থাকিব। যদি আপুনি কিছুমান কাম আপোনালোকে সম্পূৰ্ণ কৰিব বিচাৰিছে, কনফিউজন আছে, ডাউট আছে, জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। বেছি চিন্তা নকৰিব, আপোনালোকৰ কামত নিয়োজিত হৈ থাকিলে ভাল হ'ব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে। আজি ফোন কল বা ইমেইলৰ জৰিয়তে কিছু বিশেষ তথ্য লাভ কৰিব। ঋণ সম্পৰ্কীয় কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ আৰু দিহা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ দিনটো পিছুৱাই দিয়ক। ব্যৱসায়ত বহুত বেছি কষ্ট কৰাৰ পিছতো ফলাফল কিছু মধ্যমীয়া হ'ব বুলি কোৱা হৈছে। একে সময়তে বিত্তীয় সম্পৰ্কীয় বিষয়টো অতি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত বিশেষকৈ সাৱধান হ'ব লাগে। কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক। এই সময়ত আপোনালোকৰ সামাজিক জীৱিত্বটো অধিক সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজনতো আছে বুলি কৈছে, প্ৰয়োজনো আছে। আজি ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব। দিনটো দ্বিতীয়াৰ্ধলৈ শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধু এজনক লগ পাই পুৰণি স্মৃতিবোৰ সতেজ কৰি ৰাখিব পাৰিব। ৰক্তচাপ আৰু বিশেষকৈ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ কাহ চৰ্দিৰ সমস্যা বহুত বেছি অশান্তি দিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত মূৰৰ বিষয়েও বহুত বেছি আপোনালোকক অশান্তি দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে সজাগ হ'বলৈ লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। কৰ্কট ৰাশি, এই সময়ত গ্ৰহৰ যি আপোনালোকৰ অৱস্থান অতি অনুকূল। প্ৰয়োজনীয় কামবোৰ দিনটোৰ আৰম্ভণিৰ পৰা আপোনালোকক ব্যস্ত কৰি ৰাখিব। আৰম্ভণিৰ পৰা আপোনালোকক বহুত বেছি বিজি থাকিব। গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিব। আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পাই আপুনি আগবাঢ়ি যাব বুলি কৈছে। আজি ঘৰখনত কিবা এটা নেতিবাচক কথাৰ বাবে মানসিক চাপত পৰিব পাৰে। কোনো কাৰণ নোহোৱাকৈ খং উঠাৰ পৰিহাৰ কৰি সমস্যাবোৰক শান্তিপূৰ্ণভাৱে সমাধান কৰক। অচিনাকি ব্যক্তিক কৈছে যে আজিৰ দিনটোত অত্যধিক বিশ্বাস কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি অসাৰ কামত ব্যয় অতিৰিক্ততা থাকিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিব, কাৰণ এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা সফল নহ'ব পাৰে। কোনো কাৰণ নোহোৱাকৈ কৰ্মস্থলীত বিশেষকৈ কাৰোবাৰ লগত কিবা এটা বিবাদত বা তৰ্কৰ পেচালত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনি হৈছে আপোনালোকৰ বাবে ধৈৰ্য আৰু সংযমেৰে কটাবলগীয়া সময়। আজি পৰিয়ালৰ লোকৰ যি পাৰস্পৰিক সম্প্ৰীতি আৰু মৰমৰ বাবে ঘৰৰ এক
ঘৰখনত এক মধুৰ পৰিৱেশ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব দিনটোৰ প্ৰথম ভাগত কোনো কাৰণ নোহোৱাকৈ উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ধ্যান ধাৰণাটো কিছু সময় কটাবলৈ আপোনালোকক কৈছে আজি কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ পৰা বিশেষকৈ আপোনালোকক সকাহ পাব যিমান পাৰে সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিব লাগিব আগবাঢ়ি যাব লাগিব আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব আজি আৰাম সম্পৰ্কীয় নিজৰ সুবিধাৰ সম্পৰ্কীয় সামগ্ৰী বজাৰতো সময় কটাব আজি আপোনালোকৰ সহজ সৰল স্বভাৱটো আপোনালোকক কৈছে যে আজি সমাজত ঘৰখনত জনপ্ৰিয়তা বৃদ্ধি কৰিব আজি আপোনালোকৰ নিজৰ কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে কিন্তু আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰি শান্তিৰে কাম কৰক পৰিস্থিতি সোনকালে উন্নত হ'ব আজি নিজৰ ল'ৰা ছোৱালীক পথ প্ৰদৰ্শন কৰাটো আপোনালোকৰ দায়িত্ব ব্যৱসায়িক কৰ্ম ব্যৱস্থাত নিজৰ উপস্থিতি ৰখাটো অতিকৈ প্ৰয়োজনীয় সহকৰ্মী আৰু কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব সকলো কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু নিজৰ সিদ্ধান্ত লওক অভিজ্ঞ ব্যক্তিৰ পৰা দিহা পৰামৰ্শ বিশেষকৈ আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত ঘৰখনৰ সুখ আৰু শান্তি থাকিব বিশেষকৈ বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে মানসিক চাপ হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা অলপ সাৱধান হওক বুলি কৈছে দৈনন্দিন কাম কাজ আৰু খাদ্য সংগঠিত কৰি ৰাখিলে উপকৃত হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি ঘৰখনত আত্মীয় আগমনৰ বাবে ঘৰখনৰ সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে শিশুৰ ভৱিষ্যত খণ্ডাবত কিছুমান উপকাৰী পৰিকল্পনা সফল হ'ব যাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কিবা এটা পৰিকল্পনা আছে প্লেনিং আছে তেন্তে এই সময়খিনি কৈছে যে কিছু কাম কৰিব পাৰিব যদি আপুনি এই সময়ত কোনো বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ভালদৰে চিন্তা কৰক ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজনীয় আছে অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পোৱা খৰচে আপোনালোকক চিন্তিত কৰি তুলিব পাৰে আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব এই সময়ত বিশেষ লাভৰ আশা নকৰাকৈ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে এই কামবোৰে ভৱিষ্যতে আপোনালোকক উপকৃত কৰিব বিপণন বা লেনদেনৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব কিন্তু ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে গাড়ীখন সাৱধানে চলাওক বুলি কৈছে মানসিক শান্তি বজাই ৰাখিবলৈ যোগ আৰু ধ্যান কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে আজি দৈনন্দিন জীৱনত বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ নিজৰ পছন্দ কামত নিজৰ ভাল লগা কামত কিছু সময় আপোনালোকে কটাক বুলি কৈছে আত্মচিন্তা আৰু বিশেষকৈ আত্মচিন্তাত কিছু সময় কটালে আপুনি আপোনালোকৰ যি বিভ্ৰান্তি যি ধৰণৰ কনফিউজন অকলে যদি কিছুমান চিন্তা কৰে যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আগবাঢ়িব সেইখিনি যদি আপোনালোকৰ অকলশৰে কিছু বহি পেলাই সেইখিনি ক্ষেত্ৰত ভাবে চিন্তা কৰে আপোনালোকৰ বিভ্ৰান্তিবোৰ সমাধান হ'ব কনফিউজনবোৰ দূৰ হ'ব এটা ভাল টাৰ্নিং পইণ্টত আপোনালোকে আগবাঢ়ি যাব পাৰিব পাৰিবাৰিক যিকোনো সমস্যাৰ সমাধান হ'ব মনত ৰাখিব যে প্ৰতিটো কামতে নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস থকাটো বা ৰখাটো গুৰুত্বপূৰ্ণ আনৰ দ্বাৰা প্ৰভাৱিত হৈ ক্ষতি হ'ব পাৰে এই সময়ত যিকোনো ভ্ৰমণ বা বিনিয়োগ লোকচানৰ কাৰণ হ'ব পাৰে গতিকে সাৱধান হ'ব একে সময়তে কৈছে যে এই সময়খিনি ধৈৰ্যৰে আৰু সংগঠিতভাৱে কটাব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সঠিক ব্যৱস্থাই ভাল ফলাফল কঢ়িয়াই আনিব একে সময়তে কৰ্মচাৰীসকলৰ মাজতো উন্নত সমন্বয় থাকিব অংশীদাৰিত্ব সম্পৰ্কৰ কামত অধিক পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ স্বচ্ছতা আৰু সমন্বয় বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ আঁতৰি যাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব বুলি কৈছে আজি বন্ধুক লগ পাই সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব ভাগৰুৱা জ্বৰ দৰে এটা অভিযোগ আপোনালোকৰ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী কন্যা ৰাশি আজি কন্যা ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া ঘৰ আৰু ব্যৱসায় দুইটাতে সঠিক সমন্বয় থাকিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে উন্নত ফলাফল লাভ কৰিব পৰিয়াল আৰু সমাজত আপুনি প্ৰধান হৈ থাকিব যিকোনো আবদ্ধ হৈ থকা ধন বন্ধুৰ চেষ্টাৰ ফলতো উদ্ধাৰ কৰিব পাৰে কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ সৰু সৰু কথাত বেছি খং উঠিলেও বিশেষকৈ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে গতিকে দিনটো ভাগত কিছু ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে যিকোনো ধৰণৰ আন্দোলনে সময় আৰু ধনৰ ক্ষতি শিশুৰ লগত কিছু সময় কটাক ল'ৰা ছোৱালীৰ লগত সময় কটাক বিবাহিত লোকসকলে তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব আজি ব্যৱসায়িক কাম কাজ আয়োজন কৰা হ'ব নতুন যোগাযোগ স্থাপন কৰা হ'ব সময়সূচী অনুসৰি
পে'মেণ্ট সংগ্ৰহ কৰক ইয়াত বেছি পলম নকৰিলে ভাল হ'ব অৰ্থাৎ বেছি পলম কৰিলে আপোনালোকৰ লোকচান হ'ব পাৰে কাৰোবাৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কীয় সোমোৱাৰ আগতে বা কিবা এটা বিজনেছ কৰাৰ আগতে বা এটা কাম কৰাৰ আগতে সকলো দিশৰ ওপৰত কিন্তু আলোচনা কৰি ল'ব বা চাই চিতি ল'ব স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱ প্ৰজন্মৰ গুৰুত্ব আৰু সৎ হৈ থাকিব লাগে আজি গৰম আৰু ঠাণ্ডাৰ সংমিশ্ৰণে কিছু লোকৰ কাহ চৰ্দিৰ দৰে সমস্যাও বহাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অসাৱধান নহ'ব তৎক্ষণাৎ চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে আজি ঘনিষ্ঠ ব্যক্তিৰ সহায়ত স্থবিৰ হৈ থকা বা ৰৈ থকা কামে পুনৰ গতি লাভ কৰিব পাৰে আৰম্ভণি এটা সময় যি আপোনালোকৰ হেৰুৱাৰ আত্মবিশ্বাস পুনৰ সজীৱ কৰি তুলিব পাৰে নিজৰ কেৰিয়াৰক লৈ যিকোনো চিন্তাৰ সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে আজি কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল দুৰ্বল হ'বলৈ একেবাৰে নিদিব সামাজিক সম্পৰ্কীয় যিকোনো কামত কথা বতৰাৰ আগতে পৰিকল্পনা কৰক কাৰণ তথ্যৰ অভাৱত কিছুমান ভুল হ'ব পাৰে আৰু পিছত আপুনি অনুশোচনা কৰিবলগীয়া হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু সেইবোৰ পূৰণ কৰিব লাগিব বা কৰিব পাৰিব লগতে সময় অনুসৰি কাম কৰাৰ ধৰণ সলনি কৰাৰ সময় আজি সময় ব্যস্ততাৰে ভৰি পৰিব পিতৃৰ সম্পৰ্কীয় বিষয় চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব পৰিয়ালৰ সৈতে একেলগে বহি ধেমালি কৰিলে পুনৰ শক্তিশালী হ'ব গোটেই দিনটো অৱসাদ পাহৰি যাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ ভাৱ ৰাখক বুলি কৈছে দিনটোৰ শেষৰ দলৈ হাই কাজিয়াৰ তৰ্ক পেচাল নকৰিব সন্দেহ ভাবো মনৰ পৰা পৰিহাৰ কৰক স্বাস্থ্য ভালে হ'ব কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগাসন প্ৰাণায়াম আপোনালোকৰ পুষ্টিকৰ খাদ্য খাব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে এই সকলোখিনি দিশৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় জয় মা লক্ষ্মী তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আপুনি ব্যক্তিগত আৰু সামাজিক কামত ব্যস্ত থাকিব ঘৰতে নতুন কিবা এটা কিনিব পাৰে আজি বিপদত পৰা আত্মীয়ক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব যিমানে কঠোৰ পৰিশ্ৰম কৰিব যিমানে আপোনালোকে হাৰ্ড ওয়াৰ্কিং কৰিব সিমানে অনুকূল ফল পাব বুলি কৈছে নিজৰ সফলতাৰ বিশেষকৈ আনক দেখুৱাব নালাগে নহলে কোনোবাই ইচ্ছাৰ বাবে ক্ষতি কৰিব পাৰে যদি আপুনি এই সময়ত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে এতিয়াৰ বাবে এই বিষয় অধিক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামৰ উন্নতি হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ থাকিব আৰ্থিক অৱস্থাও উন্নতি হ'ব চাকৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহজ হ'ব যদিও সহকৰ্মীসকলৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সমন্বয় আৰু প্ৰেম থাকিব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব দিনটোৰ প্ৰথম ভাগত ভাগৰুৱা আৰু অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে নিশ্চিতভাৱে কিছু ইতিবাচক কামত সময় কটাওক আজি আপোনালোকে নিজৰ ওপৰত বিশেষকৈ কিছু দায়িত্ব আপোনালোকে বেছিকৈ ল'ব পাৰে আৰু সেইবোৰ আপুনি ভালদৰে পালন কৰিব লগতে আজি আপোনালোকৰ প্ৰিয় কামবোৰত মান সম্পন্ন সময় কটাব পাৰিব যিকোনো সমস্যাত আপোনালোকৰ সন্তানক সহায় কৰিলে আপোনালোকৰ মনোবল বৃদ্ধি পাব তেওঁলোকৰ মনোবল বৃদ্ধি পাব নিজৰ সামৰ্থ্যতকৈ অধিক কাম আৰু দায়িত্ব নিজৰ ওপৰত আজি বেছি ল'বও নালাগে আজি আপোনালোকৰ সফলতাৰ বাবে কিছুমান মানুহে আপোনালোকৰ হিংসা কৰিব পাৰে ইচ্ছাৰ অনুভৱ কৰিব পাৰে কিন্তু সকলোবোৰ আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে ব্যৱসায়িক সহকৰ্মী বা কৰ্মচাৰী খণ্ডবত কিবা এটা বিষয় চলি আছে যদি তেন্তে আজি সেইখিনি ক্ষেত্ৰত খেলিমেলিখিনি সমাধান হ'ব আজি আপোনালোকৰ ওচৰলৈ ডাঙৰ অৰ্ডাৰ আহিব পাৰে কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব সাৱধান হওক কাৰণ আপোনালোকৰ প্ৰতাৰণা সম্ভাৱনা আছে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক আজি পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু হতাশাও হ'ব পাৰে কোনো ধৰণৰ ৰিস্কি কামত নাথাকিব সাৱধানে গাড়ী চলাওক আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে নিজে সাৱধান হৈ থাকিলে আপোনালোকৰ বিপদৰ পৰা হাত সাৰি থাকিব পাৰিব গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি আজি আপুনি এটা ডাঙৰ বিভ্ৰান্তি আঁতৰাৰ ফলত মানসিক শান্তি পাব বুলি কৈছে নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰাৰ বাবে এই সময়খিনি ভাল সময় বুলি কৈছে ভাল আৰু জ্ঞানেৰে ভৰা কিতাপ পঢ়িলে আপোনালোকৰ চিন্তাধাৰা সলনি হ'ব কিছুমান পুৰণি নেতিবাচক কথা আপোনালোকৰ বৰ্তমানক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব সম্পৰ্কত তিক্ততা আনিব পাৰে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ গতিকে আপোনালোকৰ চিন্তাধাৰাৰ প্ৰতি মনোযোগ দি থাকিব হাঁহি ধেমালি আনন্দৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব নেটৱৰ্কিং আৰু মাৰ্কেটিং কামত নিয়োজিত লোকসকলৰ বাবে উৎকৃষ্ট সুযোগ তৈয়াৰ হৈছে সৃষ্টি হৈছে যদি ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী বিষয় চলি আছে তেন্তে আজি তাৰ লগত জড়িত কিছু বিশেষ সফলতা পোৱাৰ আশা কৰা হৈছে একে সময়তে এই সময়ত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বন্ধ কৰক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত
আজি যোগ্য এখন ব্যায়াম আদি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ। গাঁঠিৰ বিষ আৰু স্নায়ু টানি যোৱাৰ দৰে তেনেকুৱা ধৰণৰ এটা অসুবিধাৰ বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে দিনটোৰ প্ৰথম ভাগৰ পৰা ধ্যান দিব। আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে এটা কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ বিশেষকৈ মনত বহুত বেছি শান্তি আহিব। ঘৰখনৰ চাফাই কৰাৰ লগত জড়িত কাম থাকিব, কিন্তু বাস্তু নিয়ম মানি চলক। ইয়াৰ দ্বাৰা ঘৰখনৰ শান্তি আৰু সুখ অটুট থাকিব। মনত ৰখাটো গুৰুত্বপূৰ্ণ যে আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যিকোনো ধৰণৰ কাগজ পত্ৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক। এটা সৰু ভুলৰ ফলত বৃহৎ আৰ্থিক লোকচান হ'ব পাৰে। ব্যৱসায়ত ওচৰৰ মানুহৰ লগত প্ৰতিযোগিতা হ'ব, কিন্তু আপোনালোকৰ বাবে এই সময়খিনি জয় নিশ্চিত। কামৰ সম্পৰ্কীয় কামত ভাল পৰিৱৰ্তন হ'ব। আজি সাক্ষাৎকাৰত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব। চাকৰিত চলি থকা সমস্যাবোৰ নোহোৱা হোৱাৰ লগে লগে আপুনি সকাহ পাব। স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব। শীঘ্ৰে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে সুযোগ থাকিব। খাদ্য খোৱাৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে পেট বেয়া হ'ব পাৰে। গতিকে এই সময়খিনিত নিজৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। জাংক ফুড পৰিহাৰ কৰিলে উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। ধনু ৰাশি, কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত যুৱক যুৱতীসকলে সকাহ অনুভৱ কৰিব, কিন্তু কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। নিজৰ বিকাশৰ বাবে, নিজৰ উন্নতিৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। সময় সঠিকভাৱে ব্যৱহাৰ কৰক। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধান কৰাৰ সময়ত বিশেষকৈ আপোনালোকৰ নিজৰ কাম আধৰুৱা হৈ থাকিব পাৰে। যুৱক যুৱতীসকলে অসাৰ প্ৰেম আৰু মজাৰ কামত বিশেষকৈ সোমাই নিজৰ সময় আৰু কেৰিয়াৰৰ লগত আপোচ কৰাটো বৰ্তমান সময়ত উচিত নহয় বুলি কৈছে। যদি ব্যৱসায়ৰ লগত জড়িত কোনো আদালতৰ গোচৰ চলি আছে যিসকলে, তেন্তে সেইবোৰ আজি সমাধানৰ বাবে ভাল সময়। এই গুৰুত্বপূৰ্ণ কামবোৰ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰক। নিয়োজিত লোকসকলে নিজৰ কামত অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়। পৰিয়ালত ভাল আৰু সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত দিনটো প্ৰথম ভাগত ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত কিন্তু সাৱধান হওক। চাৰ্ভাইকেল বা পেশীৰ বিষ বাঢ়িব পাৰে। বতৰৰ পৰা নিজকে বৰ্তমান সময়ত ৰক্ষা কৰি চলিব লাগিব বুলি কৈছে। আপুনি কঠোৰ পৰিশ্ৰম কৰিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে আজিৰ দিনটো, তেন্তে যিমান পাৰে পূৰণ কৰিবলৈ চেষ্টা কৰক। দেখুৱাবলৈ বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক। চিন্তা কৰি বেছি সময় কটালে সফলতাও হেৰুৱাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পাব। আজি ব্যৱসায়ী লোকৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক। এই সম্পৰ্কবোৰ ভৱিষ্যতেও লাভজনক বুলি প্ৰমাণিত হ'ব। চাকৰিত নতুন প্ৰজেক্ট এটাত কাম কৰাৰ অভিজ্ঞতা ভাল হ'ব। কামৰ অভিজ্ঞতাৰ বাবে পৰিয়াল আৰু বৈবাহিক জীৱনত বেছি সময় দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যাবোৰ বুজিব আৰু আপোনালোকক সহায় কৰিব। স্বাস্থ্য ভালে হ'ব। তাপ আৰু প্ৰদূষণৰ বাবে এলাৰ্জি কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ধনুৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। মকৰ ৰাশি, কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব। যোৱা কেইদিনমানৰ পৰা আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিল, আজি ইয়াৰ ফলাফল আপোনালোকৰ আহিব পাৰে বুলি কৈছে আপোনালোকৰ পক্ষত। কিন্তু যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা কৰিলে ভাল ফল পোৱা যাব। সম্পৰ্কৰ যত্ন লওক। বৰ্তমান সময়ত বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক, নহ'লে অতীতৰ নেতিবাচক কথাবোৰে আপোনালোকক আজিও নষ্ট কৰিব পাৰে, কিছুমান বিপদত পেলাব পাৰে। কিছু ক্ষেত্ৰত বিশেষ কিবা এটা হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব। আজি কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব। অগ্ৰগতিৰ ভাল সুযোগ থাকিব। এই মহান সময়ৰ সম্পূৰ্ণ সুবিধা লওক। নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগে, নহ'লে বিপদত পৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কত মধুৰতা আৰু ভাল সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সৎ হওক। আজি গেছ বা পেট ফুলাৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ ৰুটিন আৰু খাদ্য সঠিকভাৱে ৰখাটো গুৰুত্বপূৰ্ণ। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে লগে লগে কাম কৰক। আজি দিনটো যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ বাবে অতি উত্তম সময়। মানসিক চাপৰ বাবে আজি কিছু এই সময়খিনি আপোনালোকৰ সমস্যা হ'ব পাৰে। নিজৰ অভাৱৰ কথা চিন্তা কৰক আৰু এনে ভুল পুনৰ নকৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। যদি কোনো সমস্যাৰ সৃষ্টি হয় আজিৰ দিনটো, নিশ্চয়কৈ বিশ্বাসযোগ্য ব্যক্তিৰ লগত কথা পাতিব। ইয়াৰ দ্বাৰা সঠিক সমাধান পোৱা যাব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ লগত জড়িত হ'ব লাগে আৰু অন্যান্য বিষয়ৰ প্ৰতিও কিন্তু গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব দিব লাগিব। বেছিভাগ ব্যৱসায়িক কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। আপুনি সফলতা লাভ কৰিব। কিন্তু আজি আপোনালোকৰ কোনো তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। চৰকাৰী চাকৰিত আৰু কিছু কামৰ বোজা বাঢ়িব পাৰে। ঘৰখনত ভাল আৰু ইতিবাচক পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মনোভাৱ থকাটো গুৰুত্বপূৰ্ণ। আৰ্দ্ৰ বিশেষকৈ বতৰৰ বাবে কিছু সমস্যা হ'ব পাৰে। স্বাস্থ্য সম্পৰ্কীয় বিশেষকৈ সুৰক্ষাৰ নিজে লোৱাটো গুৰুত্বপূৰ্ণ। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ৰাখি আজি আপোনালোকৰ পৰিয়ালৰ কিছুমান দায়িত্ব সম্পূৰ্ণ কৰিবলৈ গৈ আছে।
আপুনি আপোনালোকৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে আজি সেইবোৰ বিষয় গুৰুত্ব সহকাৰে চিন্তা কৰক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব কিছুমান মানুহৰ লগত মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই মানুহবোৰৰ পৰা দূৰত্ব বজাই ৰাখক আজি আপোনালোকৰ একাগ্ৰতা আৰু কৰ্মক্ষমতাৰ অধিক শক্তিশালী কৰক কাৰণ তেওঁলোকৰ অনুপস্থিতিৰ বাবে কিছুমান আপোনালোকৰ কাম মাজভাগত বন্ধ হ'ব পাৰে ব্যৱসায় ধন সম্পৰ্কীয় সমস্যা সমাধান হ'ব সেয়ে বেছিভাগ সময় বজাৰত আৰু ধন সংগ্ৰহৰ ক্ষেত্ৰত কটাব লাগে নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে ইয়াৰ ফলত কিছু বাধাও হ'ব পাৰে পৰিয়ালৰ লোকৰ মাজত মধুৰতা আৰু সুসম্পৰ্ক থাকিব শিশুৰ ফালৰ পৰাও সন্তোষজনক পৰিস্থিতিৰ বাবে শান্তি থাকিব মাইগ্ৰেইনৰ সমস্যা চাৰ্ভাইকেলৰ সমস্যাৰ বাবে ৰুটিন নষ্ট হ'ব পাৰে সুষম খাদ্য আপোনালোকে গ্ৰহণ কৰক গাড়ী চলাওঁতে সাৱধানে চলাওক দিনটো এটা ভালেই সময় এই সময়খিনি কিন্তু সামাজিক বা সমাজ সম্পৰ্কীয় কামত সময় অতিবাহিত কৰিব কিছু লোকে আজি আপোনালোকৰ কথাবোৰ গুৰুত্ব দিয়া আপোনাৰ কথাকো গুৰুত্ব দিয়া হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ লুকাই থকা প্ৰতিভাবোৰ বুজি সঠিক দিশত ব্যৱহাৰ কৰিব লাগিব নিজৰ টেলেণ্টবোৰ ভাল কামত ইউজ কৰিব লাগিব সঠিক দিশত আপুনি নিশ্চয়কৈ আগবাঢ়ি যাব যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে ইয়াৰ ভাল আৰু বেয়া দিশবোৰ বিবেচনা কৰক কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে সেই দিশখিনিৰ ক্ষেত্ৰত ভাল পজিটিভ নিগেটিভখিনি আপোনালোকে চাব লাগিব শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিলে ভাল অনুকূল ফল পোৱা যাব কৰ্মৰ ক্ষেত্ৰত কাম বৃদ্ধিৰ লগত জড়িত কিছু সৰু সৰু সমস্যা থাকিব কিন্তু ইয়াৰ সমাধানো সময়ত পোৱা যাব গতিকে মানসিক চাপ বেছি নল'ব চৰকাৰী কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব চৰকাৰী চাকৰিৰ লক্ষ্যত উপনীত হ'বলৈ হেঁচা পৰিব চৰকাৰী চাকৰিসকলে টাৰ্গেট পূৰণ কৰিবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্কৰ মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কও পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সুযোগ পাব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত চেষ্টা কৰি চাব এই সময়ত কিন্তু খাদ্য পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উৎখন পতন হ'ব পাৰে গতিকে কুম্ভ ৰাশি লোকসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি আজি আপুনি নতুন পৰিকল্পনা কৰিব যিবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব আজি আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক বিশেষকৈ বহুত বেছি আকৰ্ষিত কৰিব বিশেষকৈ মহিলাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক নিজৰ বিষয়ে চিন্তা কৰি কিছু সময় কটাক বুলি কৈছে ধৈৰ্য ধৰি নিজৰ কামখিনি কৰিবৰ বাবে চেষ্টা কৰক আনৰ দ্বাৰা বেছি প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস থকাটো প্ৰয়োজন আছে খৰচ যিমান পাৰে আপোনালোকে কমাবৰ বাবে চেষ্টা কৰক যধেমতে খৰচ নকৰিব কৰ্মৰ ক্ষেত্ৰত চলি থকা কোনো কামক আওকাণ নকৰিব আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক নহ'লে এজন কৰ্মচাৰী ইয়াৰ সুবিধা ল'ব পাৰে লগতে কিছু নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত প্ৰেম বাঢ়িব ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে সম্পৰ্ক মজবুত হ'ব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভালে হ'ব আজি আপোনালোকক সকলো কাম ব্যৱহাৰিকভাৱে কৰিবলৈ চেষ্টা কৰক কাৰণ আৱেগিকভাৱে লোৱাৰ সিদ্ধান্তই ভুল হ'ব পাৰে কিছু উপকাৰী খবৰ পাব পাৰে নতুন সুযোগো থাকিব নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ঘৰখনৰ সলনিৰ লগত জড়িত পৰিকল্পনা বিবেচনা কৰা হ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ বাবে অতি শুভ ইয়াৰ সুবিধা লওক আগবাঢ়ি যাওক আজি দিনটো ভাগত বিশেষকৈ কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই আপোনালোকৰ মনত আধিপত্য বিস্তাৰ কৰিব পাৰে আপোনালোকৰ আত্মবিশ্বাস কমি যাব পাৰে কেৱল বৰ্তমানৰ ওপৰত গুৰুত্ব দিলে ভাল হ'ব নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক লগতে ঘনিষ্ঠ আত্মীয়ৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক আজি কামৰ দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব ব্যৱসায় চাকৰিৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কাৰণ ইয়াৰ দ্বাৰা কোনো লাভান্বিত নহ'ব পাৰে আজি পিতৃ মাতৃৰ পৰামৰ্শ আপোনালোকে অনুসৰণ কৰক আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্ত হৈ থাকিব পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা আপোনালোকে এভইড কৰক বুলি কৈছে খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে মেইনটেইন কৰক টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব আজি বাস্তু নিয়ম গ্ৰহণ কৰক ঘৰখনত নিশ্চয়কৈ উপকৃত হ'ব মীন ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো শুভ হওক